এতিয়া দেখিছোঁ মানে বহুতখিনি ওপৰত 3-4 ফুট উঠি গৈছে, গতিকে এইটো কিয় উঠাবলগীয়া হ'ল? আগতে মানে যিখন ৰাস্তা সৰু ৰাস্তা আছিলে গাঁৱৰে ৰাস্তা, সেই ৰাস্তা হিচাপত মই মানে ঘৰখন বনাইছিলোঁ। তাৰপিছত এতিয়া মানে 2 লেন ৰাস্তা আহি গ'ল। 2 লেন ৰাস্তা আহোঁতে আপোনাৰ কি হ'ল মানে ৰাস্তাটো 2 ফুটমান 1.5 ফুট মানে ওখ হৈ গ'ল ঘৰতকৈ। তাৰপিছত মানে বাৰিষা বৰষুণৰ পানীত মানুহ ঘৰটোত মানে অকণ পানী জমা হোৱা হ'ল। সেই গতিকে মই ভাবিলোঁ ঘৰখন মানে কেনেকৈ মই কি ছিষ্টেমত মানে ওখ কৰিম মানে বা কি কৰোঁ। তাৰপিছত বহুত চিন্তা কৰি ঘৰখন যদি মই ভাঙিব গ'লে এই ঘৰখন বনাব হ'লে প্ৰায় মেক্সিমাম আগতকৈ দুগুণ খৰচ হ'ব। দুগুণ খৰচ হয়। 15-20 লাখ মানত ধৰি লওক আজিৰ দিনত নহয় ঘৰখন এখন বনাবৰ কাৰণে। সেই গতিকে বহুত দিনত 2-3 বছৰৰ পৰা মানে চিন্তা কৰি থাকোঁতে তাৰপিছত মই একদিন হঠাতে ইউটিউবত চেনেলত মই এক্সপাৰ্ট হাউচ লিফটিং কোম্পানী জগা সিঙৰ এখেতৰ লগত মানে কণ্টেক্ট হ'ল। কণ্টেক্ট হৈ মেলি এখেতৰ লগত মই কথা বতৰা পাতিলোঁ। তাৰপিছত পতাৰ পিছত তেখেতে মানে ঘৰটো কেনেকুৱা ডিজাইনৰ কি সুধিলে, মানে আছাম টাইপ হাউচ নে মানে RCC টাইপ। মই ক'লোঁ আছাম টাইপ হাউচ মোৰ তেনেকৈ বুলিকৈ কোৱাৰ পিছত তেখেতে ক'লে বোলে ঠিকে আছে মই আহিম একবাৰ ভিজিট কৰিম। এখেতে আহি মেলি 2বাৰমান ভিজিট কৰি মেলি চালে, চোৱাৰ পিছত ক'লে যে হ'ব মই এইটো ঘৰটো উঠাই দিব পাৰিম, আপুনি চিন্তা কৰিব নালাগে, এইটো ঘৰ ওখ হৈ যাব। তাৰপিছত ভিজিট কৰি আহি এখেতে তাৰপিছত ঘৰখন মোৰ প্ৰায় আগতে মোৰ মানে ফাউণ্ডেশ্যনটো ইমানটোমান আছিলে ইয়াত তাৰপিছত এতিয়া মানে 4 ফুট উঠাই দিলে। 4 ফুট হৈ গ'ল মোৰ ঘৰ ওখ। তাৰপিছত 4 ফুট হোৱাৰ পিছত এতিয়া মানে মোৰ কোনো অসুবিধা তেনেকৈ বৰ্তমান দেখা নাই এখেতলোকৰ পৰা। মানে মেক্সিমাম যেনেকৈ কৈছিল সেই মতে এখেতলোকে মানে কাম কৰি আছে। মানে ঘৰখন মানে মই এখেতলোকে উঠাই দিয়াৰ কাৰণে মই মানে খুচি মানে ছাকচেছফুল হৈ গ'ল। আজি মোৰ 4 ফুট উঠি গ'ল ঘৰটো। আচ্ছা, এইটো আপোনাৰ পৰা জানিম মানে কোম্পানী, এইটো কোন জেগাৰ কোম্পানী আহিছে, এইটো অসমৰ নে বাহিৰৰ? আচ্ছা, এইটো এক্সপাৰ্ট হাউচ লিফটিং হাৰিয়ানা, যমুনা নগৰৰ। আচ্ছা, অ'নাৰ নামটো জানিব পৰা হ'ব নেকি? অ'নাৰৰ নাম হ'ল এখেতৰ মানে এক্সপাৰ্ট হাউচ লিফটিং মানে ইঞ্জিনিয়াৰ, এখেতৰ নাম হ'ল জগা সিং। আচ্ছা, আমাৰ অসমত উপলব্ধ আছে, য'তে বিচাৰিলেও পোৱা যাব? য'তে বিচাৰিলেও আপোনালোকে পাব। এখেতে যোৰহাট,